আৰু ইতিমধ্যে জনাইছো আজি নিৰ্বাচনী প্ৰচাৰৰ অন্তিমটো দিন আৰু ৫ বজাৰ লগে লগে প্ৰচাৰ অভিযানৰ অন্ত পৰিব। শেষৰ দিনৰ ৰাজ্যৰ কেইবাটাও সমষ্টিত মুখ্যমন্ত্ৰীগৰাকীয়ে চলাইছে মাৰাথন প্ৰচাৰ। আমি পুনে পুনে আপোনালোকক দৃশ্যাংশ দেখুৱাব বিচাৰিছো। আজি উজনিৰ ৪ সমষ্টিত নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ ল'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। শ্ৰদ্ধাৰ আজিৰ সভাত উপস্থিত শিৱসাগৰ জিলা বাইদেউ মই লাষ্টত আপোনালোকৰ পৰা সব লৈ ল'ম সব হেণ্ডশেকো কৰিম সব ল'ম ইয়াত ৰখি থাকক একদম সব লৈ আজিৰ সভাত উপস্থিত শিৱসাগৰ জিলা ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি বিতুপন ৰায়দিঙীয়া ডাঙৰীয়া ডিমৌ সমষ্টিৰ আমাৰ দলৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁই ডাঙৰীয়া কুশল দুৱৰী ডাঙৰীয়া জেপি দালাল ডাঙৰীয়া অনিল শৰ্মা ডাঙৰীয়া কল্যাণ গগৈ সঞ্জয় সিং ঘন গগৈ লীলাজ্যোতি ফুকন অনিমা চুংক্ৰাং প্ৰণৱ চেতিয়া চন্দন বুঢ়াগোহাঁই শিৱভদ্ৰা নৱকুমাৰ বৰুৱা বুদ্ধ ফুকন দীপক গগৈ সূৰ্য কাংগুং বিশ্বদীপ হাজৰিকা দেৱজিৎ বৰুৱা সমীৰণ বৰদলৈকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল ডিমৌ আৰু শিৱসাগৰ সমষ্টিৰ পৰা অহা মোৰ সন্মানৰ ৰাইজ আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল আপোনালোক সকলোৱে জানে আজি নিৰ্বাচন প্ৰচাৰৰ শেষ দিন আৰু ৯ তাৰিখে আমাৰ অসমত বিধানসভা নিৰ্বাচনৰ কাৰণে ভোটদান অনুষ্ঠিত হ'ব। যোৱা ৩ মাহত মই অসমৰ প্ৰতিখন জিলালৈ গৈছো, প্ৰতিটো সমষ্টিলৈ গৈছো, ৪০০খনতকৈও অধিক বেছি সভা কৰিছো, লাখ লাখ লোকক মই লগ পাইছো। মোৰ ২৫ বছৰৰ ৰাজনৈতিক অভিজ্ঞতাৰ পৰা মই ক'ব পাৰো এইবাৰ বিজেপিয়ে সকলো অভিলেখ ভংগ কৰি ১০০খন সিটত জিকি চৰকাৰ গঠন কৰিব। শ্ৰদ্ধাৰ ৰাইজ অসমৰ মানুহে এইবাৰ সিদ্ধান্ত লৈছে আমাক বিকাশ লাগে, আমাক প্ৰগতি লাগে, এখন নতুন অসম আমি নিৰ্মাণ কৰিব লাগে। আপোনালোকৰ মনত আছে যোৱা বিধানসভা নিৰ্বাচনৰ সময়ত মই অসমৰ ৰাইজক কৈছিলো ৰাইজ আমাক চৰকাৰ কৰিব দিয়ক, আমি ১ লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিম। তেতিয়া মোক সকলোৱে হাঁহিছিলে যে ভোটৰ কাৰণে এজন ব্যক্তিয়ে ইমান মিছা কথা কেনেকে ক'ব পাৰে। মোৰ যেতিয়া মনত আছে প্ৰথম বিধানসভা যেতিয়া হৈছিলে প্ৰতিবাৰেই অখিল গগৈয়ে প্ৰশ্ন সোধে যে ১ লাখ চাকৰি কেতিয়া দিব। মই তেওঁলোকক কৈছিলো অলপ ধৈৰ্য ধৰক, বিজেপিয়ে যদি কিবা কৈছে তাক কৰি দেখুৱাব। আজি ৫ বছৰ পিছত মই আপোনালোকৰ আগত থিয় হৈ গৌৰৱেৰে ক'ব পাৰো যে আমি ১ লাখক চাকৰি নিদিলো, আমি ১,৬৫,০০০ ল'ৰা ছোৱালীক আমি চাকৰি দিলো। স্তম্ভিত হ'ল, নোকোৱা হ'ল। এতিয়া কংগ্ৰেছে আৰু ৰাইজৰ দলে কতো নকয় যে ১ লাখ চাকৰি দিম বুলি কৈছিলে, নিদিলে। আমাৰ ওপৰত একো অভিযোগ দিব নোৱাৰে, কাৰণ আমি যি কৈছিলো তাক আমি হাতে কামে কৰি দেখুৱালো।
শ্ৰদ্ধা ৰাইজ, এইবাৰ মই আপোনালোকৰ ওচৰত থিয় হৈ মই আপোনালোকক পুনৰ প্ৰতিশ্ৰুতি দিছো যে এইবাৰ আমাৰ চৰকাৰ হ'ব, এইবাৰ 1 লাখ ল'ৰা ছোৱালীক নহয়, এইবাৰ আমি 2 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। আপোনালোকে সিদ্ধান্ত ল'ব যে আমাৰ ল'ৰা ছোৱালীৰ কাৰণে কোনখন চৰকাৰে কাম কৰিব, আমাৰ ল'ৰা ছোৱালীক কোনে চাকৰি দিব, আমাৰ ল'ৰা ছোৱালীক কৰ্ম সংস্থাপনৰ বাট কোনে দেখুৱাব। আজি বিজেপিয়ে খুটা কম্বলৰ ৰাজনীতিৰ পৰা ৰাজনীতিৰ পৰিভাষা বদলালে। অসমৰ গাঁৱে ভূঞে ৰাস্তা ঘাট দলং কংগ্ৰেছৰ দিনৰ পাৰ চৰাইৰ দৰে অংগনবাদী কেন্দ্ৰবিলাকৰ জাগাত মডেল অংগনবাদী কেন্দ্ৰ আজি চাৰিওফালে আমি উন্নয়নৰ এক নৱ জাগৰণ আনিবলৈ সক্ষম হৈছো। মোৰ মনত আছে যেতিয়া মই কৈছিলো যে আই মাতৃসকলৰ মাইক্ৰ' ফাইনেন্সৰ লোন ৰেহাই দিম, আৰু লোকসভা ইলেকশ্যনৰ সময়ত কৈছিলো যে আই মাতৃসকলৰ বেংক একাউণ্টত আমি 10,000কৈ টকা দিম। মোক তেতিয়া হাঁহিছিলে যে ক'ৰ পৰা 10,000 টকা দিব, 40 লাখ মহিলা 10,000কৈ টকা দিলে 4,000 কোটি টকা লাগিব, 4,000 কোটি টকা লাগিব। মামাই মিছা কথা ক'লে, ভোট নিদিব, এইবিলাক তেওঁলোকৰ যুক্তি আছিলে। কিন্তু আজি আপোনালোকে কওক 10,000 টকাটো পালে নে নাপালে? 10,000 টকাটো পালে নে নাপালে? 10,000 টকাৰ লগত 9,000 টকা আৰু এবাৰ পালে নে নাপালে? 10,000ও পালে, 9,000ও পালে। 10,000 আৰু 9,000 কোনে কোনে পালে হাত দাঙক। সবেই পালে? এতিয়া কি লাগিব কওক? এইবাৰ চৰকাৰ হলে আপোনালোকক কিমান টকা লাগিব আজিয়ে কৈ দিয়ক। 10,000 দিলে হ'ব? 10,000 দিলে হ'ব? 10,000 দিলে নহব? ঠিক আছে, এইবাৰ চৰকাৰ হলে মই আপোনালোকক 25,000 টকা কৈ দিম। ভাল হ'ব? মোৰ ওপৰত বিশ্বাস আছে নে নাই? মোৰ ওপৰত বিশ্বাস আছে নে নাই? আছে, কিন্তু সুমা বাবাক বিশ্বাস নকৰিব। সুমা বাবাক কোনোবাই বিশ্বাস কৰিব নেকি? কংগ্ৰেছক বিশ্বাস কৰিলে কি পাব? লুঙি, ধুতি, সূতা, কম্বল আৰু আঁঠুৱা। কেইদিনমান আগতে ৰকিবুল হুছেইনে মোক প্লেনত পালে, একেলগে চিটটো। মোক ৰকিবুল হুছেইনে ক'লে যে হিমন্ত, আজিকালিতো আমি নতুন আৰু 2টা বস্তু দিওঁ। মই বোলো কি বা দিয়া 2টা বাবা? বোলে নহয়, আগতে আমি দিছিলো ধুতি, লুঙি, সূতা, কম্বল, আঁঠুৱা। এইবাৰ আমাৰ চৰকাৰ আহিলে আমি ৰাইজক 2টা ডাঙৰ বস্তু দিম। মইতো ভয় খাই গলো, ইহঁতি বা কি দিয়ে। মই মনতে ভাবিলো যে ইহঁতি যদি কিবা ডাঙৰ বস্তু দিয়ে, মই যদি দিব নোৱাৰো গণ্ডগোল হ'ব। তথাপিতো ভয়ে ভয়ে মই সুধিলো যে কিনো 2টা ভাই নতুন দিবা, ক'ব পাৰানে? নাই নাই, তোমাক কৈ দিছো। মই কোৱাচোন, কোৱা কি দিবা? বোলে এইবাৰ সূতা, কম্বল, ধুতি, আঁঠুৱাৰ লগত গেঞ্জি আৰু পাই। खतरा हो गई है। पहला चुनाव आ रहा है 9 अप्रैल को। राहुल बाबा को जवाब आसाम को देना है।
दूरबीन लेकर भी कांग्रेस ही दिखाई न पड़े ऐसे मतदान करना। कांग्रेस हमेशा से बराक वैली के और आसाम के विरोध में रही है। 62 की लड़ाई हुई, चीन आगे बढ़ा, लड़ने की जगह जवाहरलाल जी ने टाटा बाय बाय की। अरे कांग्रेसियों, ये आपकी पुश्तैनी भूमि नहीं है, ये मेरा भारत का हिस्सा है, भारत का हिस्सा। मैं आज कहकर जाता हूं, नरेंद्र मोदी जी के नेतृत्व में भारत की 1 इंच भूमि भी कोई नहीं भड़क सकता। 90 के साल से कांग्रेस ने यहां आतंकवाद फैलाकर रखा। बम धमाके, गोलीबारी, बम, हिंसा, आंदोलन, हजारों युवाओं गोली की भेंट चढ़ गए, पुलिस की गोली की भेंट। नरेंद्र मोदी जी आए, एक के बाद एक नॉर्थ ईस्ट में 19 समझौते किए। अकेले आसाम से 10,000 युवाओं ने हथियार डालकर मेन स्ट्रीम। मैं आज श्रीभूमि वालों को पूछना चाहता हूं, अब बम धमाके होते हैं भाई क्या? जोर से बोलो, होते हैं? गोलीबारी होती है? घुसपैठिया परेशान करता है क्या? नरेंद्र मोदी सरकार, हमने आसाम में शांति लाने का काम किया भाई बहनों, और आगे चलकर हम आसाम को देश के बाकी प्रदेशों जैसा विकसित प्रदेश बनाने का है। लाखों करोड़ का इन्वेस्टमेंट आ रहा है। बोगीज बिल जैसे 6 ब्रिज बने हैं, हजारों किलोमीटर नेशनल हाईवे बने हैं। और बराक वैली वालों, मेरी बात ध्यान से सुनना, अगले 5 साल में हम आसाम को बाढ़ फ्री आसाम बनाने जा रहे हैं। क्षेत्र है बिहार, बंगाल, उड़ीसा, मध्य प्रदेश और पूरे नॉर्थ ईस्ट से चाय बागान के श्रमिक आए, अपना पसीना बहाकर मेहनत से चाय उद्योग को खड़ा किया। 2014 के पहले कांग्रेस के शासन में चाय बागान में श्रमिकों का वेतन 94, हमने बराक घाटी में 94 से बढ़ाकर 258 किया है, और अगले 5 साल में इसको 500 रुपया तक ले जाने का काम चाय बागान के 1000 युवाओं को नौकरी दिए। एटीकली दूध की पाठ योजना में 5000 रुपये की सहायता 6 लाख श्रमिकों को दी गई। 120 मॉडल स्कूल चाय बागान में आजादी के बाद पहली बार बने, और 707 चाय बागानों के 3.5 लाख श्रमिकों को भूमि पट्टा देने की शुरुआत की। श्रीभूमि और पाथरकंडी में 675 करोड़ से श्रीभूमि मेडिकल कॉलेज बन रहा है। 100 करोड़ रुपया आसाम के सबसे बड़े वेटलैंड सोनबिल का विकास कर मत्स्य संपदा का सेंटर बना रहा है।
81 करोड़ से श्री भूमि जल आपूर्ति योजना शुरू की है। 23 करोड़ से करीमगंज सिविल अस्पताल में 100 बेड का चाइल्ड केंद्र बनाया गया है। और हम ग्रीनफील्ड रोड सिलीगुड़ी, सिलान, सिलचर एक्सप्रेसवे बनाकर इस पूरे क्षेत्र को रोड से जोड़ने जा रहे हैं। भाइयों बहनों, सिलचर में आपको गुवाहाटी दूर पड़ता है ना? पड़ता है या नहीं पड़ता है? जरा जोर से बोलो, दूर पड़ता है ना? अब सचिवालय में काम हो तो गुवाहाटी नहीं जाना पड़ेगा। आसाम का सचिवालय बनाने का काम हम करने। श्री भूमि में एम्स का नया सेंटर भी बनाएंगे। गुवाहाटी अगरतला वाया सिलचर वंदे भारत ट्रेन चलाएंगे। डोलू में ग्रीनफील्ड हवाई अड्डे का विकास भी करेंगे और हर चाय बागान के श्रमिक को भूमि पट्टा देने का काम भी भारतीय जनता पार्टी करेगी। हर बहन को 3000 रुपया। নামনি অসমৰ পৰা দাড়ি চুলি থকা মানুহক উজনিত কাম কৰিবৰ কাৰণে আহিব দিম। মই কৈছো যে নামনিৰ পৰা কিয় আনিব লাগে? উজনিতেতো মানুহ আছে, নামনিত ইণ্ডাষ্ট্ৰি খোলা, নামনিৰ মানুহ নামনিত থাকিব, উজনিৰ মানুহ উজনিত থাকিব। এই আনা নিয়াটো কিয় কৰি থাকিব লাগে? তাৰমানে অখিল গগৈৰ বুদ্ধিটো হৈছে মোটা, চিধা বুদ্ধি নহয়। আজি আপোনালোকে চাওক, ৰংঘৰ আমি বনালো, কাম আমি কৰি আছো, সৌন্দৰ্য বৰ্ধন। অখিল গগৈয়ে কয় ৰংঘৰৰ পইচা মই আনিছো। আৰে বাবা, নৰেন্দ্ৰ মোদী কি তোমাৰ ডাঙৰ ভাই নেকি? হিমন্ত বিশ্ব শৰ্মা তোমাৰ সৰু ভাই নেকি? ৰাইজৰ দলৰ চৰকাৰ ক'ত আছে? দিল্লীত আছে। ডাঙৰ কৰি ক'ব, ৰাইজৰ দলৰ চৰকাৰ দিল্লীত আছে, ৰাইজৰ দলৰ চৰকাৰ দিছপুৰত আছে। তেতিয়াহ'লে ৰংঘৰৰ পইচা অখিল গগৈয়ে ক'ৰ পৰা আনিলে? মিছা কথা কিমান ক'ব পাৰে আপোনালোকে চিন্তা কৰক। আৰু আজিকালি অখিল গগৈয়ে দিনে ৰাতিয়ে টকাও বিলাই থাকে। ক'ৰ পৰা পাইছে জানো টকাবিলাক? সেইটোও এটা ডাঙৰ কথা, হয়নে নহয়? MLA এবাৰ হ'ল, তথাপিতো ইমান টকা বিলাই আছে। ক'ৰ পৰা যে কোনে দিছে পিছতহে ওলাব আৰু এইবিলাক, হয়নে নহয়? এইবাৰ শিৱসাগৰত আপোনালোকে চাওক, সুশান্ত বিজেপিত আহিলে, লগে লগে ডিমত মেডিকেল কলেজ লৈ ল'লে, হয়নে নহয়? আজি ডিমৰ ৰাস্তা ঘাট, স্কুল, কলেজ কিমান ধুনীয়া হৈছে। শিৱসাগৰতো হ'ব লাগে নে নালাগে? শিৱসাগৰতো হ'ব লাগে নে নালাগে? চুমা বাবা থাকিলে হ'ব শিৱসাগৰত কাম? চুমা বাবা থাকিলে শিৱসাগৰত কাম হ'ব? সিদিনাখন অখিল গগৈয়ে কৈ আছে মোক, দাদা আপোনাকতো চুমা খায়। মই বোলে এই বেটা, মই বোলো ডিফাৰেন্সটো বুজিব লাগিব। মোক আইতা, মা, ভণ্টিয়ে মোক চুমা খায়, মই কাকো চুমা নাখাওঁ। তেতিয়া সি ক'লে, অ দাদা মইতো এইটো বুজা নাছিলো। মই বোলো আমি পুৰুষ মানুহ, কোনোবাই আমাক চুমা খাব পাৰে মৰমতে, কিন্তু আমি চুমা খাব নোৱাৰো। ঠিক কথা কৈছো নে নাই? তেতিয়া মোক অখিলে কয়, ফোনততো মোৰ লগত কথা পাতি থাকে, যে দাদা মোৰ মিষ্টেক হৈ গ'ল। মই বোলো যেতিয়াই যাকে তাকে চুমা নাখাবি, গণ্ডগোল হৈ যাব, হয়নে নহয়? চুমা খাবৰ কাৰণে পুৰুষৰ অধিকাৰ নাই, গতিকে তোৰ নামটোতো চুমা বাবা হ'বই, তই কি কৰিব? এতিয়া মই আৰু এটা কথালৈকে আহো। আমাৰ
বিহুৰ সময়ত ঘৰত অতিথি আহেনে নে নাই? বেছি কৰি আহে। গেছৰ চিলিণ্ডাৰ বিহুত বেছিকৈ লাগে নে নালাগে? আৰু দুৰ্গা পূজাৰ সময়তো গেছৰ চিলিণ্ডাৰ বেছিকৈ লাগে, হয়নে নহয়? এইবাৰ মই আপোনালোকক আৰু এটা উপহাৰ দিম। বহাগ মাহৰ গেছৰ চিলিণ্ডাৰটো আপোনালোকে বিনা পইচাত পাব, পইচা দিব নালাগে। আৰু দুৰ্গা পূজাৰ সময়তো আৰু এটা গেছৰ চিলিণ্ডাৰ দিম, আপোনালোকে পইচা দিব নালাগে। 25,000 টকা হ'ল, অৰুণোদয় ঘৰত 2টা হ'ল, হয়নে? লগতে মিঠাতেল 1 লিটাৰ হৈ গ'ল। আৰু নতুন উপহাৰ হ'ল 2টা গেছৰ চিলিণ্ডাৰ বিনা পইচা। ভাল হ'ব নে বেয়া হ'ব? ভাল হ'ব? দিব লাগিব? দিব লাগিবতো। কিন্তু এটা কথা, আমাৰ অসমত সকলো জিলাতে ইমান কাম হৈছে। আজি যদি আপোনালোকে ডিমৌ আৰু শিৱসাগৰ সমষ্টিৰ মাজতে তুলনা কৰে, তেতিয়াহ'লে আপোনালোকে বুজি পাব যে বিজেপিয়ে আমাৰ জীৱনলৈকে কিমান পাৰ্থক্য আনিব পাৰে। অখিল গগৈয়ে শিৱসাগৰ সমষ্টিটোক ভেঞ্চাৰ সমষ্টি কৰি ৰাখি দিলে, হয়নে? আৰু সুশান্ত বৰগোহাঁয়ে সুযোগ পায়ে একদম 180 স্পীডত গাড়ী চলাই দিলে, হয়নে? আজি ডিমৌত বাই ইলেকশ্যনৰ সময়ত মই যি কৈ আহিছিলোঁ, ৰাস্তা বনাম, মেডিকেল কলেজ বনাম, ওপৰতে এখন ডিমৌত কেঞ্চাৰ হস্পিটালো হৈ গ'ল। আগতে মই উপনিৰ্বাচনত কোৱাই নাছিলোঁ, কৈছিলোঁ মেডিকেল কলেজ কৰিম। লগতে সুশান্তই মোক ক'লে যে দাদা কেঞ্চাৰখনো মোৰ তাতে দি দিয়ক। 6 মাহ মই ৰখিলোঁ যে অখিল গগৈয়ে সোধে যদি সোধক। অখিল গগৈটো লগ পালে কিবা ইজৰাইল, পাকিস্তান, লেবানন ইমান ডাঙৰ কথা কয়, মোৰ মূৰত নোসোমায়। মই বোলো ঠিক আছে, যোনে খুজিছে তাকহে দিম। গতিকে সুশান্ত বৰগোহাঁয়ে এতিয়া কি পালে? কেঞ্চাৰ হস্পিটালো পালে আৰু মেডিকেল কলেজো পালে। আজি ডিমৌত চাৰিওফালে উন্নতি। এইবাৰ আপোনালোকে এটা সুযোগ দিয়ক, শিৱসাগৰৰ কাৰণে ইমান কাম কৰিম। শিৱসাগৰ অসমৰ ভিতৰতে এখন জাকত জিলিকা নগৰলৈ পৰিণত হ'ব। আপোনালোকৰ দ্বাৰা এবাৰ মই এটাই অনুৰোধ কৰিম, 2016ত বিজেপি চৰকাৰ আহিলে যিকোনো কাৰণত নহওক, শিৱসাগৰত আমি অকণমান ভোটত হাৰি থাকিম। 2021ৰ ইলেকশ্যন হ'ল, যিকোনো কাৰণতে নহওক কিয় আমি অকণমান ভোটত হাৰি থাকিলোঁ। 10 বছৰ আমাৰ মনত ইচ্ছা থকা স্বত্তেও শিৱসাগৰৰ ৰাইজক আমি সেৱা কৰিব নোৱাৰিলোঁ। এইবাৰ অন্তত চৰকাৰ বিজেপিৰ আহিব, শিৱসাগৰত কাম কৰিবৰ কাৰণে আমাক এটা সুবিধা দিয়ক। ডিমৌতো কাম হ'বই। সুশান্তই বুজিয়ে পায় কেনেকে কাম টানি আনিব লাগে। গতিকে সুশান্তৰ তাততো কাম হ'ব, এইটো কোনো টেনশ্যনে ল'ব নালাগে। সুশান্ত বৰগোহাঁয়ে কাম কৰিবই। কিন্তু এবাৰ যদি বিজেপিয়ে সুযোগ পায়, শিৱসাগৰ জিলাক আৰু শিৱসাগৰক অসমৰ ভিতৰতে এখন জাকত জিলিকা নগৰলৈ আমি ৰূপান্তৰ কৰিম। আজি আপোনালোকে নিজে চাওক, ডিব্ৰুগড়ত কিমান পৰিৱৰ্তন। আৰু আপোনালোকে নিজে চাওক যোৰহাটত কিমান পৰিৱৰ্তন।
ডিব্ৰুগড়ত বিজেপি, যোৰহাটত বিজেপি। পৰিৱৰ্তন যোৰহাটত 3খনকৈ উৰণীয়া সেতু হ'ল। যোৰহাটত 3খনকৈ নতুন ডাঙৰ ডাঙৰ উদ্যান হ'ল। ভোগদৈ পানী যোগান আঁচনি আৰু ডিব্ৰুগড় অসমৰ 2য় ৰাজধানী হ'ল। শিৱসাগৰত আমি একোৱেই কৰিব পৰা নাই, কাৰণ শিৱসাগৰৰ তালা আৰু চাবি দুইটাই ৰাইজৰ দলে পকেটত লৈ বহি আছে। আমি কামেই কৰিব নোৱাৰো। কিবা এটা কাম কৰিব খুজিলেও ইমান গালি গালাজ কৰি থাকে, ভালে নালাগে। আজি এছেম্বলিখনত বহিলে কিবা যেন চিটতে কিবা আমাৰ বান্দৰ কেঁকুৱা বুলি কয় নহয়, খালি এনেকে জঁপিয়াই থাকে আৰু কয় মই হিমন্ত বিশ্ব শৰ্মাক ঠাণ্ডা কৰি দিলো। বাবা, আমি মাজে মাজে ঠাণ্ডা কোল্ড ড্ৰিংকছ খাওঁৱে গৰম হলে। এইটো তুমি ভাল পোৱা কাৰণে নহয়। গৰম দিনত আমি ঠাণ্ডা খাওঁ, ঠাণ্ডা দিনত আমি গৰম খাওঁ, হয় না নহয়? আমি যি কৰিব লাগে তাকে কৰো। আজি আপোনালোকে চাওক, বিধানসভাত কাৰ কাৰণে হুলস্থুল কৰে, বোলে অমুকত কিয় এভিকশ্যন কৰিলে, তমুকত কিয় কৰিলে। শিৱসাগৰত এখন ইঞ্জিনিয়াৰিং কলেজ লাগে, কেতিয়াবা কোৱা শুনিছে? শিৱসাগৰত এখন মেডিকেল কলেজ লাগে, কেতিয়াবা কোৱা শুনিছে? শিৱসাগৰত যিখিনি কাম হ'ব লাগে, ৰংঘৰ, শিৱসাগৰ কলেজক ইউনিভাৰ্চিটি কৰা, আমি নিজে আহি কৰিছো। আৰু মইতো অখিল গগৈ থাকিলে আহিবই বেয়া পাওঁ। ষ্টেজৰ ওপৰত মিঠা কথা ক'ব, আকৌ ষ্টেজৰ পৰা নামাৰ লগে লগে জাৰ্নেলিষ্টখিনিক মাতি আনি গালি গালাজ কৰিব, হয়নে নহয়? মই সন্মুখত থাকিলে একো নকওঁ, অলপ চাই লয় দাদা কিমান দূৰ গৈ পালে, শুনা নাপায়। আৰু যেতিয়া মই দূৰলৈকে গ'লো তেতিয়া তেওঁ নিজৰ চেহেৰা দেখাব আৰম্ভ কৰে। শ্ৰদ্ধাৰ ৰাইজ, শিৱসাগৰ, ৰংপুৰ অসমৰ ৰাজধানী আছিল। বিশাল ঐতিহ্য আছে, বিশাল শক্তি আছে। আপোনালোকে এবাৰ সুযোগ দিয়ক। শিৱসাগৰ, নাজিৰা আৰু আমাৰ সুশান্ত বৰগোহাঁই, ডিমৌ, আমি গোটেই কেইটা সমষ্টিতে হিয়া উজাৰি কাম কৰিম। আমি ইয়াৰ পৰিৱেশ বদলি কৰিম। যোৱাবাৰ ভোট দিব লাগিছিল, দিলে। এবাৰ দিব মন আছিল, দিলে। নেদেখা মানুহ কেতিয়াবা ভাল লাগে যে দূৰত আছে কিজানি ভালেই, ওচৰৰ পৰা আহি গম পালে যে দূৰত থাকোতে যাক মিঠা মিঠা লাগে, যেতিয়া ফলটো হাতত পৰি গ'ল, কমলাটোতো দেখিছো বিক্ৰী কৰি আছে, লাগি আছে মিঠা কমলা, কিনি আনিলো, ঘৰত গৈ খাব খুজিতে গম পালো অত্যন্ত টেঙা, খাব নোৱাৰি। অখিল গগৈৰ অৱস্থা এইটোৱে, দূৰত থাকিলে লাগে ই মিঠা, ওচৰত আহিলে লাগে ইয়াতকৈ টেঙা আৰু একো নাই, হয়নে নহয়? শ্ৰদ্ধাৰ ৰাইজ, এইবাৰ শিৱসাগৰত আমি বিজেপিক, মিত্ৰ দলক জিকাব লাগিব। আৰু এইকেইটা দিন অবাবত খালি কুশল দুৱৰীক গালি গালাজ। কিয় গালি দিব লাগে? কিয় ব্যক্তিগত কথা ক'ব লাগে? কোনো কথা নাই। যিদিনাখনেই অখিল গগৈয়ে কুশল দুৱৰীক গালি পৰা আৰম্ভ কৰিলে, লগে লগে মই গুৱাহাটীত কাবাক ক'লো যে এইবাৰ অখিল হাৰিব, তাৰমানে এইবাৰ জিকিব নোৱাৰে। যিজন মানুহ ডিমৌত দুবাৰ MLA হৈয়ে গ'ল, তেওঁৰ ওপৰত আকৌ চৰ্চা কৰাৰ কি প্ৰয়োজন আছে? ক'ব লাগে, ভাই তই এটা ৰাস্তা বনাইছ, মই দুটা বনাম। প্ৰতিযোগিতা কিহৰ হ'ব লাগে? কামৰ প্ৰতিযোগিতা হ'ব লাগে, গালি পাৰাৰ প্ৰতিযোগিতা হ'ব নালাগে। কামৰ প্ৰতিযোগিতাটো কৰিব নোৱাৰে। আজিয়ে যে মই ইয়াৰ পৰা যাম নহয়, মোক ধামা ধুম গালি পাৰিব, আৰু ৰাতি ফোন কৰি ক'ব দাদা বেয়া নাপাব দেই। কিজানি মোৰ ঘৈণীয়েও ইমান ফোন নকৰে, অখিল গগৈয়ে মোক যিমান ফোন কৰে। ৰাতিপুৱা গালি পাৰিব,
ৰাতি ক'ব দাদা বেয়া নাপাব দেই আৰে বাবা মইনো বেয়া পাই ভাল পাই তো কি কৰিম যি কৰ কৰি থাক মোৰ একো ক'বলগীয়া নাই কিন্তু শিৱসাগৰৰ ৰাইজ পিছ পৰি থাকিব নালাগে যোৰহাট যদি আগবাঢ়িব পাৰে ডিব্ৰুগড় যদি আগবাঢ়িব পাৰে শিৱসাগৰৰ ৰাইজৰ অধিকাৰ আছে আগবাঢ়ি যোৱা আজি যদি ডিমক সুশান্ত বৰগোহাঁয়ে চমৎকাৰ কৰিব পাৰে শিৱসাগৰত উন্নতি হ'ব পাৰে শ্ৰদ্ধাৰ ৰাইজ মই নিজেই গৌৰৱ অনুভৱ কৰোঁ যোৱা 5 বছৰত সুশান্ত বৰগোহাঁয়ে যি ধৰণে ডিমৰ উন্নতিৰ বাবে কাম কৰিলে সেয়া আমাৰ বাবে এক প্ৰেৰণা আৰু আদৰ্শ আপোনালোকক মই কথা দিছোঁ ডিমৰ কাৰণে সুশান্তই যিমান কৰিব খোজে মই যদি অসমৰ দায়িত্বত থাকোঁ সুশান্তক আমি 100% আৰু সহায় কৰিম আৰু বেছিকৈ সহায় কৰিম শ্ৰদ্ধাৰ ৰাইজ মই আপোনালোকক কৈছিলোঁ যে 2 লাখ চৰকাৰী চাকৰি দিম এতিয়া মানুহৰ মনত আহিব ল'ৰা ছোৱালীৰ মনত কি পোষ্ট বা ওলাব 25,000 আমি পুলিচৰ চাকৰি দিম 25,000 কামাণ্ডো লাগিব নতুন 2টা বেটেলিয়ন হ'ব কামাণ্ডো